আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী 4খনকৈ নিৰ্বাচনী সভা। গোৱালপাৰাৰ ৰংগলীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে চমৰীয়া সোণতলীতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী 4খনকৈ নিৰ্বাচনী সভা। গোৱালপাৰাৰ ৰংগলীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। চমৰীয়া সোণতলীতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। বিয়লি 4 বজাত মহানগৰী ৰাজগড় বিহুতলীত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 5 বজাত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ নিবনুৱাসকললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে এখন বিশেষ আঁচনি। নিবনুৱাসকলৰ বাবে ৰাজ্য চৰকাৰৰ আত্মনিৰ্ভৰ অসম আঁচনি। চাকৰি নোপোৱা শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব 2 লাখকৈ টকা। ব্যৱসায় কৰিবলৈ চৰকাৰী নিবনুৱাসকলক প্ৰদান কৰা হ'ব এই ধন। চাকৰি লাভ নকৰা নিবনুৱাসকলক সহায় কৰিব ৰাজ্য চৰকাৰে। গোৱালপাৰা ৰংগলীত এই মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আমি যেহেতু জানাইছিলোঁ সমাগত দেশৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দলসমূহৰ মাজত। আৰু তাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত যি নিৰ্বাচনী প্ৰচাৰ আছে সেই নিৰ্বাচনী প্ৰচাৰসমূহ বৰ্তমান সময়ত তুংগত উঠা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত যি নিৰ্বাচনী প্ৰচাৰ আছে সেই নিৰ্বাচনী প্ৰচাৰ চলাই থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আজি গুৱাহাটী লোকসভা সমষ্টিৰ মুঠ 4খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে গোৱালপাৰা ৰংগলীৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে শেষ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ পিছতে চমৰীয়া সোণতলীতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ লগতে বিয়লি 4 বজাত মহানগৰীৰ ৰাজগড় বিহুতলীতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতে ৰাজগড়ৰ পিছতে বিয়লি 5 বজাত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক গুৱাহাটী লোকসভা সমষ্টিৰ যি প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি, সেই বিজুলী কলিতা মেধি হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি ইতিমধ্যে বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু আজি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ 4খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই নিৰ্বাচনী সভাতে অৰ্থাৎ গোৱালপাৰা ৰংগলীৰ কিছু সময় পূৰ্বে যি নিৰ্বাচনী সভা মুখ্যমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছিলে সেই নিৰ্বাচনী সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশেষকৈ নিবনুৱাসকললৈ ৰাজ্যৰ নিবনুৱাসকললৈ এক বিশেষ খবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্যৰ নিবনুৱাসকললৈ ইতিমধ্যে বিশেষ আঁচনি এখন প্ৰদান কৰিছে মুখ্যমন্ত্ৰী। আৰু শীঘ্ৰে আৰম্ভ হ'ব আত্মনিৰ্ভৰ অসম আঁচনি। আত্মনিৰ্ভৰ নামৰ এখন আঁচনি শীঘ্ৰেই ৰাজ্য চৰকাৰে মোতায়েন কৰিব নিবনুৱাসকলৰ বাবে। আনহাতে ৰাজ্যত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে 1.5 লাখ যি চৰকাৰী চাকৰি আছে সেই 1.5 লাখ চৰকাৰী চাকৰি ইতিমধ্যে কাম সম্পূৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। 1 লাখ চাকৰি যি নিযুক্তি আছে সেই 1 লাখ চাকৰি নিযুক্তি বৰ্তমান সময়ত সম্পূৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। সেই 1 লাখ চাকৰি নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছতে এতিয়া পুনৰ 50,000 চৰকাৰী চাকৰি বিজ্ঞাপন মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতে যিসকল ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে চৰকাৰী চাকৰি লাভ নকৰে তেওঁলোকৰ বাবেও চিন্তা কৰিছে এতিয়া ৰাজ্য চৰকাৰে। আৰু শেহতীয়াকৈ এই নিবনুৱাসকল অৰ্থাৎ যিসকল চৰকাৰী চাকৰি পৰীক্ষাত যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ নহ'লে সেইসকল নিবনুৱাৰ বাবে আত্মনিৰ্ভৰ অসম নামৰ এখন আঁচনি শীঘ্ৰেই মোতায়েন কৰিব ৰাজ্য চৰকাৰে। আৰু চৰকাৰী চাকৰি নোপোৱা শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰি পৰীক্ষাত উত্তীৰ্ণ নহ'লে বা তেওঁলোকে কিছু কাৰণবশতঃ অৱতীৰ্ণ হ'ব নোৱাৰিলে সেই শিক্ষাৰ্থীসকলে এই আঁচনিৰ আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই আঁচনি আবেদন কৰিলে তেওঁলোকে লাভ কৰিব 2 লাখকৈ টকা। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিসকল নিবনুৱাই এই আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে আবেদন কৰিব তেওঁলোকে 2 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। ব্যৱসায় কৰিবলৈ চৰকাৰী নিবনুৱাসকলক প্ৰদান কৰা হ'ব এই ধন। অৰ্থাৎ যিসকল নিবনুৱাই তেওঁলোকে ব্যৱসায় কৰিম বুলি ভাবিছে, চৰকাৰী চাকৰি নোপোৱা যিসকল শিক্ষাৰ্থী আছে যিসকলে এতিয়া ব্যৱসায়ত মন মেলা দেখিবলৈ পোৱা গৈছে, সেই ব্যৱসায় কৰিবলৈ চৰকাৰে এতিয়া এই নিবনুৱাসকলক অৰ্থাৎ যিসকল নিবনুৱা চৰকাৰী চাকৰিত উত্তীৰ্ণ হ'ব নোৱাৰিলে সেইসকল নিবনুৱাই এতিয়া ৰাজ্য চৰকাৰে 2 লাখকৈ টকা প্ৰদান কৰিব বুলি ইতিমধ্যে গোৱালপাৰাৰ ৰংগলীত এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছো। 1.5 লাখ চৰকাৰী চাকৰি দিম, কিন্তু 1.5 লাখ চৰকাৰী চাকৰি 1 লাখ হৈ গ'ল আৰু 50,000 দিম।
কিন্তু তথাপিতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাব। আমি এইবাৰ কি ব্যৱস্থা লৈছো, এটা নতুন আঁচনি আনিছো, নাম হ'ল আত্মনিৰ্ভৰ অসম। এই আঁচনিটোৰ অধীনত যিসকলে চাকৰি নাপাব তেওঁলোকে 2 লাখ টকা চৰকাৰৰ পৰা আবেদন কৰিব পাৰিব। বেংকৰ নালাগে, মৰ্টগেজ নালাগে, একো নালাগে। চৰকাৰে 2 লাখ টকা দিব ব্যৱসায় কৰিবৰ কাৰণে, 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে। আপোনালোকে বুজি পালে? তাৰ মানে ডেকা ল'ৰা চাকৰি পোৱাও পাব, নোপোৱাকো আমাৰ চৰকাৰে সহায় কৰিব। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও এইবাৰ আমি ল'ৰা ছোৱালীসকলৰ কাৰণেও এটা নতুন আঁচনি আনিছো। ইয়াত মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই? ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে নে? কৰিছে। এইবাৰ আমি মেট্ৰিক পাছ কৰাৰ পিছত কলেজত যিমান এডমিশ্যন হ'ব, এইবাৰ আমি কলেজৰ এডমিশ্যন সকলোকে বিনামূলীয়াকৈ দিম। কোনেও 1 পইচাও কলেজত এডমিশ্যন ফিজ দিব নালাগে। তাৰ উপৰিও যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, সেই ছোৱালীবিলাকে কলেজত এডমিশ্যন লোৱাৰ লগে লগে তেওঁলোকৰ বেংক একাউণ্টত মামাই পঢ়িবৰ কাৰণে 10,000 টকাকৈ বছৰি জমা দিব। তাৰ মানে এতিয়া ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে বাপেক মাকে বেছি টকা পইচা খৰচ কৰিব নালাগে। আমি ল'ৰা ছোৱালীক কলেজতো বিনামূলীয়াকৈ এডমিশ্যন দিম। ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰীত 10,000 টকা দিম। ডিগ্ৰীত আমি 12,500 টকা দিম। আৰু ইউনিভাৰ্চিটিত পঢ়িলে বছৰি আমি 25,000 টকাকৈ আমি ছোৱালীৰ একাউণ্টত জমা দিম। তাৰ মানে এতিয়াৰ পৰা দেউতাক মাকে ছোৱালীৰ পঢ়াৰ কাৰণে চিন্তা কৰিব নালাগে। আমি ছোৱালীৰ পঢ়াৰ ওপৰত কিয় গুৰুত্ব দিছো? এই যে চৰকাৰী চাকৰি ওলাই আছে, তাৰ 30% ৰিজাৰ্ভেশ্যন হ'ল ছোৱালীৰ। জাগিৰোডত নতুন ইণ্ডাষ্ট্ৰী আহিছে, ল'ৰা ছোৱালী সকলোৰে বাবে বহুত চাকৰি ওলাব। আমাৰ অসমত এতিয়া আন্দোলন নাই, ধৰ্ণা নাই, ধৰ্মঘট নাই, পিকেটিং নাই। অসমত নতুন উদ্যোগ আহি আছে, বহুতবিলাক উদ্যোগ আহিছে। পেপচি কোম্পানী আহিছে, কোকা কোলা আহিছে, টাটা আহিছে। লাহে লাহে আমাৰ অসমখন এখন ডাঙৰ ৰাজ্য হ'বৰ কাৰণে গৈ আছে। ল'ৰা ছোৱালীৰ কষ্ট নহ'ব যদি আমি অসমক এনেধৰণে আৰু 5 বছৰ শান্তি। মইতো ক'লো যে 1.5 লাখ চৰকাৰী চাকৰি দিম, কিন্তু 1.5 লাখ